অম্বুবাচীৰ মহাযোগ আৰু অম্বুবাচী মহাযোগৰ আজি দ্বিতীয়টো দিনৰ কেনেধৰণৰ পৰিৱেশ শক্তিপীঠ কামাখ্যা ধামত সেয়া আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত অৰ্থাৎ নিশা কেনেধৰণে পৰিৱেশে বিৰাজ কৰিছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। নীলাচলৰ বুকুত বৰ্তমান ভক্তিৰেখৰ বন্যা, আধ্যাত্মিক এক পৰিৱেশ, সকলো ভক্তিৰসত বিলীন যোৱা পৰিলক্ষিত হৈছে। মাৰ আৰাধনাত সকলো ব্যতি আছে, কাৰণ এই সময়ছোৱাত ভক্তিৰসৰ বন্যা এই শক্তিপীঠ কামাখ্যা অৰ্থাৎ নীলাচলৰ বুকুত চলে। যিসকল তন্ত্ৰ মন্ত্ৰৰ সাধক আছে, লগতে ভক্তসকল আৰু সাধু সন্যাসীসকলে নিজৰ তপ জপ তেওঁলোকে দেৱীৰ আৰাধনাত মগ্ন হোৱা পৰিলক্ষিত হয়। এয়া শক্তিপীঠ কামাখ্যা ধামৰ চৌহদ অজস্ৰ যিসকল দৰ্শনাৰ্থী এই মুহূৰ্তত আহি তেওঁলোক উপস্থিত হৈছে আৰু তেওঁলোকে বাহিৰৰ পৰাই মাৰ আৰাধনাত ব্যতি আছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমানৰ পৰিৱেশ আৰু এই যিটো পথ আছে এই পথেৰে আচলতে বিশেষ লোকক আহিবলৈ দিয়া নহয়। এই পথছোৱাত খুব নিয়াৰিকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে খুব কম লোকৰ ইয়াতে সমাগম ঘটে। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে যিহেতু নিজা নিজা ধৰণে পূজা অৰ্চনা চলে, এই সময়ছোৱাত বিশেষভাৱে তেওঁলোকে আৰতি কৰে, বিশেষভাৱে বিশেষ মাৰ আৰাধনাত ব্যতি হয়। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকল ইয়াৰে কিন্নৰ সমাজৰ যিসকল সদস্য আছে, কিন্নৰ সমাজৰ যিসকল সাধক আছে, তেওঁলোকে এনেধৰণে দেৱীৰ পূজা পাঠ অৰ্থাৎ দেৱীৰ আৰাধনাত ব্যতি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই চৌহদত অৰ্থাৎ শক্তিপীঠৰ চৌহদত বৰ্তমান ভক্তিৰসৰ বন্যা পৰিলক্ষিত হৈছে। সকলোৱে ভক্তিৰসত বিলীন গৈছে নীলাচলৰ বুকুত। আমি ভক্তসকলৰ লগত কথা পতাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এইবেলি শক্তিপীঠৰ কামাখ্যাত পৰিচালনা সমিতিৰ বিষয়ববীয়া লগতে প্ৰশাসনৰ বিশেষ বিষয়া ইয়াতে নিয়োগ কৰা হৈছে, যাতে কোনো খেলি মেলিৰ সৃষ্টি নহয়, কোনো অভাৱনীয় পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তসকল কোনো অসুবিধাত যাতে নপৰে বা ভক্তসকলে যাতে নিয়াৰিকৈ মন্দিৰত সেৱা গ্ৰহণ কৰি বাহিৰলৈ ওলাই যাব পাৰে তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি পৰ্যায়ক্ৰমে সেই দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু ভক্তগণ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহে, এই সময়ছোৱাত অম্বুবাচীৰ 23, 24, 25 এই 3 দিন সময় বন্ধ হৈ থাকিব শক্তিপীঠৰ দুৱাৰ, মাৰ মন্দিৰৰ দুৱাৰ, আৰু সেই সময়ছোৱাতে অজস্ৰ লোকৰ এনেধৰণে তেওঁলোকে নিজৰ ধৰণে আচলতে প্ৰাৰ্থনাত মগ্ন হৈ থাকে। বিভিন্ন যিসকল দৰ্শনাৰ্থী বিভিন্ন প্ৰান্তৰ পৰা অহা, আমি তেখেতসকলৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিম আৰু অকণমান জনাৰ চেষ্টা। ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰে হয়। হয় হয়। নাই, ভাল লাগিছে। বহুত দূৰৰ পৰা আহিছোঁ, কিন্তু ভাল লাগিছে। খোজকাঢ়ি আহিছোঁ, পাহাৰ বগাই, কিন্তু বহুত ভাল লাগিছে। ব্যৱস্থা বুলি কেনেকুৱা পাইছে? ভাল 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 হয়। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল দৰ্শনাৰ্থী আহিছে, দৰ্শনাৰ্থীসকলে উল্লেখ কৰিছে যে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰা হৈছে খুব নিয়াৰিকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মন্দিৰলৈ উঠি অহাৰ যিটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই ক্ষেত্ৰতো কিছুৰ আশোৱা আছে বা কিছু ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকে অসুবিধাৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰিছে। আৰু বহু সংখ্যক বিভিন্ন প্ৰান্তৰ অকণমান আপোনাৰ কাষলৈ আহিছোঁ। ক'ৰ পৰা? নলবাৰী। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। হয় হয় হয়, বহুত ভাল লাগিছে। এই সময়ছোৱাত আচলতে অম্বুবাচী মহাযোগৰ সময়ছোৱাত সকলোৱে আশা কৰে, সকলোৱে মাৰ সেৱা গ্ৰহণ কৰাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু এই যিটো স্থান আছে এই স্থানত বহিয়েই 26 তাৰিখলৈ অপেক্ষা কৰে। অৰ্থাৎ নিবৃত্তিৰ পাছত যেতিয়া মাৰ মন্দিৰৰ দুৱাৰ খোলা হ'ব, তেতিয়া মন্দিৰৰ দুৱাৰ খোলাৰ পাছতেই সেৱা গ্ৰহণ কৰিব পাৰিব, আশীষ ল'ব পাৰিব। সেই সকলোৱে তাৰ আশাৰ বাবে বাট চাই ৰয় আৰু ইয়াতে তেনেধৰণে দেখিবলৈ পোৱা গৈছে অজস্ৰ ভক্তগণৰ সমাগম। আমি ND24 দৰ্শকসকলক সেই দৃশ্যাংশসমূহ পৰ্যায়ক্ৰমে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ক'ৰ পৰা আহিছে? त्रिपुरा से। त्रिपुरा से आए हैं। अम्बुबाची में इस साल पहले बार आए हैं, पहले भी आए हैं? नहीं, तो 3 बार आया था। 3 बार। क्या बोलना चाहेंगे? ये माता के एक अलग ही माहौल होता है। हालांकि बोल रहे थे आने से खूब अच्छा लगता है, जो मन्नत करता है वो मिलता है। कितने दिन रहेंगे यहाँ पे? 5 दिन। 5 दिन रहेंगे। हाँ माता के दर्शन करके जाएंगे। हाँ। তেখেতসকল ত্ৰিপুৰাৰ পৰা আহিছিলে আৰু তেখেতসকলে মাৰ
মন্দিৰ দৰ্শন কৰাৰ বাবে ইয়াত 5 দিন সময় এই স্থানতে থাকিব। আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ ND24 দৰ্শকসকলক। সেই দৃশ্যাংশ ইতিমধ্যেই অজস্ৰ যিসকল লোক আছে, অজস্ৰ যিসকল ভক্ত আছে, সেই ভক্তসকলে অপেক্ষা কৰিছে সেৱা গ্ৰহণ কৰাৰ বাবে। আৰু যথেষ্ট সংখ্যক যিহেতু এই স্থানত সমাগম ঘটে, সেই স্থানত যাতে কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয়, কোনো ধৰণৰ যাতে খেলি মেলিৰ সৃষ্টি নহয়, তাৰ বাবেও ইয়াতে পৰ্যায়ক্ৰমে যিসকল বিষয়ববীয়া আছে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাও যথেষ্ট স্বেচ্ছাসেৱক লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়া ইয়াতে নিয়োগ কৰা হৈছে। আৰু অকণমান আপোনাৰ কাষলৈ আহিছোঁ। ইয়াতে এই কিমান মানুহ এনেধৰণে আপোনালোকৰ নিয়োগ হৈ আছে? আপোনালোকে যথেষ্ট কষ্ট কৰিছে, কাৰণ ইয়াতে ভিৰ ভাৰ হ'বলৈ দিয়া নাই। মানে কিমান মানুহ মানে কি কাউণ্টলেছ, মানে প্ৰায় আনলিমিটেডে আহিছে। মানে এতিয়াতো গন্তি মানে আমি ৰাখিব নোৱাৰিম। তো মানে ভিৰ আহি আছে গৈ আছে, এনেকুৱা নহয় যে মানুহ মানে ৰখি আছে, এনেকুৱা নহয়, মানুহ আহিছে গৈছে, ৰখিবলৈ দিয়া হোৱা নাই। মানে যদি ৰখিব দিলোঁ হয় তেনেহ'লে মানে কোনোবাই ইনজাৰ্ড হৈ গ'লে হয়। আমাৰ এটা মানে গাইড উইং আছে, মানে ৰেঞ্জাৰ আছে, তাই মানে ইনজাৰ্ড হৈ গ'ল। তো তাইক মানে ফাৰ্ষ্ট এড কৰিছোঁ আমি। তো তাই এতিয়া হস্পিটেলত আছে। মানে ইমান ভিৰ হৈছে, তো অকণমান মানে চাব লাগে, মানে ষ্টেম্পেড হোৱাৰ মানে বহুত চান্সেছ আছে। তো মানে ফাৰ্ষ্ট ডেত আমি যেতিয়া দিলোঁ, মানে ছাৰ্ভিচ দি আছিলোঁ, তেতিয়াও এটা মানে ল'ৰা ইনজাৰ্ড হৈছিল। তো এইটোৱে মানে অকণমান হেৰি কৰিব লাগে, বাকী চব মাৰ আশীৰ্বাদত ঠিকে আছে। সহযোগ কৰিব লাগে দৰ্শনাৰ্থী। চবে ভাবি আছে মাৰ দৰ্শন কৰিব দিয়া নাই আমি, কিন্তু আমি ইহঁতৰ ছেফটিৰ কাৰণে মানে ছাৰ্ভিচটো দি আছোঁ ন, মানে যাতে প্ৰচেছটো ছেফলি মানে হেৰি হয়, এইটোৱে আৰু। স্কাউট এণ্ড গাইডৰ যিসকল কেডেট আছে তেওঁলোকেও এই গোটেই ব্যৱস্থাপনাসমূহ তেওঁলোকে নিৰীক্ষণ কৰিছে। আৰু লগতে যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলেও সকলো দিশ নিৰীক্ষণ কৰিছে, যাতে ভক্তসকলৰ কোনো অসুবিধাৰ সৃষ্টি নহয়, ভক্তসকল যাতে এই সময়ছোৱাত তেওঁলোকে বাধা বিঘিনিৰ সন্মুখীন নহয়, তাৰ বাবে তেওঁলোকে সকলো নিৰীক্ষণ কৰিছে। ইতিমধ্যে জনাইছোঁ যে যিহেতু 3 দিন মাৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব, আৰু সেই সময়ছোৱাত এই যিসমূহ চিৰি আছে বা এই যিসমূহ স্থান আছে, এই স্থানতে এনেধৰণে ভক্তসকলে অপেক্ষা কৰে, এনেধৰণে মাৰ মন্দিৰ দৰ্শন কৰাৰ বাবে তেওঁলোকে, অৰ্থাৎ 26 তাৰিখৰ বাবে তেওঁলোকে অপেক্ষাৰত অৱস্থাত থাকিব। আৰু মন্দিৰ যেতিয়া খুলি দিয়া হ'ব সাধাৰণ যাত্ৰীসকলৰ বাবে, সাধাৰণ দৰ্শনাৰ্থীসকলৰ বাবে, সেই সময়ছোৱাত প্ৰথমে দৰ্শন কৰিবৰ বাবে তেওঁলোকে অপেক্ষাৰত অৱস্থাত থাকে। এইবাৰ VIP VVIPৰ কোনো ব্যৱস্থা নাথাকিব, অৰ্থাৎ 22 তাৰিখৰ পৰা 30 তাৰিখলৈকে VIP VVIPৰ সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যেই নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা, লগতে ইয়াৰে যি মন্দিৰ পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিৰ তৰফৰ পৰা। এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ আমি নীলাচলৰ বুকুত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নিশাৰ ভাগতো এক আধ্যাত্মিকতাৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।